আজি মৰিগাঁও সদৰ বিহুতলীত স্বেচ্ছাসেৱী সংগঠন সহায় আৰু চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰা হয়। ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতটি কথাৰ ক'বলৈ গ'লে মানুহে মানুহৰ বাবে তাৰেই যেন উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে সহায় অসমে। উল্লেখযোগ্য যে সহায় অসমে বিগত 18 বছৰৰ পৰা যিকোনো বিপদৰ মুহূৰ্ততে আত্মজনৰ কাষত থিয় দিয়া সমান্তৰালভাৱে পদপথত থকা মানসিক বিকাৰগ্ৰস্ত লোকসকলক প্ৰতিদিনে এমুঠি অন্ন যোগান ধৰি আহিছে। ঠিক তাৰ ব্যতিক্ৰম নহয় আজি বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠানটো। সহায় অসম আৰু চুলতান হস্পিটেলৰ এই প্ৰশংসনীয় পদক্ষেপক এতিয়া সচেতন ব্যক্তিসকলে শলাগ লৈছে, লগতে ভূৰসী প্ৰশংসাৰে উপচাই দিছে। বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰটোত প্ৰায় 40ৰ পৰা 50জন ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চুলতান হস্পিটেলে পাৰ্য পৰিমাণে ঔষধ আগবঢ়াইছে। ডক্টৰ সত্যম বিশ্বাসৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰটোত চুলতান হস্পিটেলৰ প্ৰতিজন কৰ্মচাৰী ৰোগীক কৰা ব্যৱহাৰে ৰোগীসকলৰ মন মুগ্ধ কৰিছে। ৰাইজে শলাগ লৈছে সহায় অসমৰ সভাপতি ৰাজু মহন্তকো। আপোনালোকৰ ছাপৰ্টো পালোঁ আমি, আৰু মেইনলি চুলতান হস্পিটেলে সহায়ৰ ফালৰ পৰা বহুতকেইটা আগতে তেনেকুৱা মানে কেম্প কৰি গৈছে। তাতে আমি বহুত ভাল হেৰি পাইছোঁ, আৰু মানুহক সহায় কৰিবলৈ পালেতো আৰু ভাল লাগে। তো আজি যিটো হেৰি আছিলে মানসিক বিকাৰগ্ৰস্ত লোক বা পদপথৰ বাসিন্দা যিবিলাক থাকে, একচুৱেলি আমাৰ সমাজখনৰ এনেকুৱা হৈছে যে আমি নিজৰ কথা ভাবি ভাবি তেওঁলোকৰ কথা ভাবিবলৈ পাহৰি গ'লোঁ। তো আজি অত্যন্ত আমাৰ শুভক্ষণ এইটো যে এটলিষ্ট আমি তেওঁলোকৰ কোনো নাই, তেওঁলোকৰ আত্মীয় স্বজন বুলি কোনো নাই, তেওঁলোকক সহায় কৰিবলৈ পায়। কি পাৰিছোঁ নাজানো, কিন্তু যিখিনি পাৰিছোঁ সেইখিনি মানে আমি গৰ্বিত অনুভৱ কৰিছোঁ, ভাল লাগিছে। যথেষ্ট আচলতে তেওঁলোকৰ কৰণীয় যথেষ্ট আছে, এই চিকিৎসা আচলতে যথেষ্ট নহয়। হয়, এইক্ষেত্ৰত আপোনালোকে পৰৱৰ্তী কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা? হয়, এইটো আচলতে আমি প্ৰত্যেকজনে চিন্তা কৰা উচিত এই মানুহখিনিৰ কাৰণে, যিখিনি মানুহৰ কোনো নাই। মানে ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতিৰ সেই কথাষাৰ মনত পৰিলে মানে গা শিয়ৰি উঠে। মানুহখিনিয়ে আমি যিখিনি মানে সাধাৰণতে ভাল মানুহ বুলি আমি নিজকে হেৰি বুলি পৰিচয় দিওঁ, তো এই মানুহখিনিয়ে সেই মানুহখিনিৰ কাৰণে কৰিব লগা বহুত আছে। গতিকে কোনোবা বিপদত পৰিছে, কোনোবা এজন অন্ধ মানুহ ৰাস্তা দি পাৰ হ'ব খুজি আছে, ৰাস্তা পাৰ হ'ব পৰা নাই, সেই মানুহ যদি কোনোবা এজনে যদি ধৰি লৈ পেলাই ৰাস্তাটো পাৰ কৰি দিয়ে, মানে তেওঁলোকৰ প্ৰতি যিখিনি ব্যৱহাৰ আমি কৰিব লাগে সেইখিনি যদি কৰোঁ, তেতিয়াহ'লে নিশ্চয় কি হ'ব নাজানো, কিন্তু ওপৰজনে ভাল দেখিব। তো ওপৰজনে যিটো ভাল দেখিব সেইটোহে সদায় ভাল। যদি চাওক এতিয়া সহায় আমাক যেনেকৈ এই ক্ষেত্ৰত গোটেই প্ৰস্তুতিটো আগবঢ়াই দিছে, তেনেকৈ যদি তেওঁলোকে তাতে আমাক হেৰি কৰি দিয়ে, ডেফিনেটলি আমি সেইটো কৰিম। তেওঁলোকৰ চিকিৎসাৰ পৰা আদি কৰি পেলাই সেইখিনি আমাৰ সদায় আছে আৰু সদায় থাকিব। অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে আহি আমাৰ লগত মিলিত হোৱাৰ বাবে। দ্বিতীয়তে, বিগত বহুত বছৰ ধৰি আমাৰ সহায় উদ্যোগত আৰু চুলতান নাৰ্ছিং হোমৰ সহযোগত শাৰীৰিকভাৱে অক্ষম বা পদপথৰ বাসিন্দাসকলক আমি বিনামূলীয়া চিকিৎসা প্ৰতি বছৰে আগবঢ়াই আহিছোঁ, আৰু এইখিনি কৰি আমি সহায় লগতে চুলতান নাৰ্ছিং হোমৰ সমূহ কৰ্মকৰ্তা মানে মানসিক হিচাপে বহুত শান্তি পাওঁ বুলি ভাবোঁ। আজি ইয়াতে কিমানগৰাকী এনেধৰণৰ ৰোগী আহিলে? আজি বৰ্তমানলৈকে 40গৰাকী হ'ব নেকি, 40গৰাকী তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা, বিনামূলীয়াকৈ ঔষধ বিতৰণ আদি হৈ গৈছে। এই ক্ষেত্ৰত আপুনি নাভাবেনে যে তেওঁলোকৰ যথেষ্ট কৰণীয় আছে বা চিকিৎসা যথেষ্ট চৰকাৰীভাৱে কৰিবলগীয়া আছে? হয়, তেনেহ'লে আপুনি যেতিয়া এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ আপুনি বিষয়ে উলিয়াই কি অনুভৱ এই ক্ষেত্ৰত? এই ক্ষেত্ৰত চাওক, আজি আমাৰ সমাজত যিসকল মানে শাৰীৰিক হিচাপে অক্ষম বা মানসিক বিকাৰগ্ৰস্ত লোকক চৰকাৰে কিছু ধৰণৰ পদক্ষেপ ল'ব লাগে, কিন্তু আমি বহু ক্ষেত্ৰত দেখা পাওঁ কেতিয়াবা অলিয়ে গলিয়ে মানসিক বিকাৰগ্ৰস্ত মানুহবিলাক পৰি থাকে, চৰকাৰে সেই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নলয়। তাত আমি সহায় কিন্তু গৈ তেখেতসকলক উদ্ধাৰ কৰি শাৰীৰিক হিচাপে তেওঁলোকৰ চিকিৎসা কৰাৰ উপৰিও মানসিকভাৱে তেওঁলোকক আমি সক্ষম কৰি তুলিবলৈ বহুত চেষ্টা কৰোঁ। ৰিপৰ্ট সচ বা ৰিয়েলিটি।